ছাত্ৰ-ছাত্ৰীসকল লাষ্ট ক্লাছত আমি সালোক সংশ্লেষণৰ বিষয়ে কিছু কথা পঢ়ি আহিলোঁ তো তাত তোমালোকে পালা সালোক সংশ্লেষণটো কি সালোক সংশ্লেষণটো কেনেকুৱা প্ৰক্ৰিয়া সালোক সংশ্লেষণত উৎপন্ন হোৱা অক্সিজেনৰ উৎস কি সালোক সংশ্লেষণৰ কাৰণে উদ্ভিদে পানী আৰু কাৰ্বন ডাই অক্সাইড ক'ৰ পৰা পায় আদি সালোক সংশ্লেষণ শব্দটো অৰ্থাৎ ফটোচিনথেসিস শব্দটো কোনে প্ৰথমতে ব্যৱহাৰ কৰিছে এইবিলাক কথা আমি লাষ্ট ক্লাছত পাই আহিছোঁ তো আজি আমি সালোক সংশ্লেষণৰ পৰীক্ষাৰ ওপৰত কিছু আলোচনা কৰিম তো অলৰেডি তোমালোকে জানা সালোক সংশ্লেষণৰ ওপৰত বহুতো পৰীক্ষা হৈ গৈছে তো তাৰে ভিতৰত সৰু সুৰা কিছুমান পৰীক্ষা যেনে সালোক সংশ্লেষণৰ বাবে সূৰ্যৰ পোহৰৰ আৱশ্যকতা উদ্ভিদত ক্লোৰোফিল আছে নে নাই কাৰ্বন ডাই অক্সাইডৰ আৱশ্যকতা আদি সৰু সুৰা পৰীক্ষা তোমালোকে স্কুলতে পাই আহিছা বা কিছুমানে কৰিও আহিছা তো এতিয়া আজি আমি সালোক সংশ্লেষণৰ ওপৰত বিভিন্ন বিজ্ঞানীসকলে কৰা পৰীক্ষা আৰু সিহঁতৰ ফলাফলৰ ওপৰত চমু আলোচনা কৰিম অৰ্থাৎ আজি আমি আৰ্লি এক্সপেৰিমেণ্ট অফ ফটোচিনথেসিসৰ কথা পঢ়িম তো আৰ্লি এক্সপেৰিমেণ্ট অফ ফটোচিনথেসিস তাৰমানে পুৰণা দিনত অৰ্থাৎ সালোক সংশ্লেষণৰ ওপৰত প্ৰথমতে কোনে কেনেকুৱা ধৰণৰ পৰীক্ষা কৰিছে তাৰ বিষয়ে আমি আলোচনা কৰিম তো প্ৰথমতে আমি জোসেফ প্ৰিষ্টেলিৰ পৰীক্ষাটোৰ কথা কওঁ জোসেফ প্ৰিষ্টেলি জোসেফ প্ৰিষ্টেলিয়ে উদ্ভিদৰ সৈতে বায়ুৰ ভূমিকাৰ ওপৰত পৰীক্ষা কৰিছিল আৰু তেওঁ এই পৰীক্ষাটো 1770 চনত কৰিছিল তেওঁ কি কৰিছিল তেওঁ প্ৰথমতে এটা বন্ধ কাঁচৰ ডাঙৰ পাত্ৰ এটা লৈছিল বেলজাৰ বুলি কয় তো কাঁচৰ পাত্ৰ এটা লৈছিল বেলজাৰ এটা লৈছিল আৰু সেই বেলজাৰটোৰ ভিতৰত কেণ্ডেল এডাল জ্বলাই ৰাখিছিল তো জ্বলাই দিছিল তাৰ পিছত তেওঁ দেখিছিল যে কেণ্ডেলডাল নুমাই গ'ল তো তোমালোকে জানা কেণ্ডেলডাল তোমালোকে বৰ্তমান জানা কেণ্ডেলডাল কিয় নুমাই গ'ল কাৰণ কিয় আমাৰ জুই জ্বলিবৰ কাৰণে কি লাগে অক্সিজেন লাগে আৰু বন্ধ পাত্ৰটোৰ ভিতৰত কেণ্ডেলডাল জ্বলি আছে জাষ্ট এ মোমেণ্ট তাৰপিছত নুমাই গৈছে কাৰণ কিয় সেই বন্ধ পাত্ৰটোৰ ভিতৰত থকা অক্সিজেনৰ পৰিমাণখিনি শেষ হৈ গৈছে তো কেণ্ডেলডাল নুমাই গৈছে গ'ল তাৰপিছত তেওঁ আকৌ কি কৰিলে পুনৰ সেই ক্লোজ বেলজাৰটোৰ ভিতৰত সেই কেণ্ডেলডাল পুনৰ জ্বলাই দিলে আৰু এইবাৰ লগতে এটা জিয়াত নিগনি তাতে ভিতৰত ৰাখি দিলে তাৰপিছত তেওঁ নিৰীক্ষণ কৰিলে তেওঁ দেখা পালে যে এইবাৰ নিগনিটোৱে উশাহ নিশাহত কষ্ট পাই আছে আৰু এই উশাহ নিশাহত কষ্ট পাই অৱশেষত নিগনিটো মৰি গ'ল আৰু ইতিমধ্যে তেওঁ দেখা পালে যে কেণ্ডেলডালো নুমাই গৈছে ঠিক আছে তো ইয়াৰ কাৰণটো কি এইটো তোমালোকে জানা বৰ্তমান তাৰপিছত তেওঁ পুনৰ এটা পৰীক্ষা কৰিলে যে তেওঁ পৰীক্ষাটো কি কৰিলে এইবাৰ ঠিক সেই আগৰ নিচিনা সেই ক্লোজ বেলজাৰটো ল'লে বেলজাৰটোৰ ভিতৰত পুনৰ কেণ্ডেলডাল জ্বলাই দিলে আকৌ নতুনকৈ এটা জিয়াত নিগনি ৰাখি দিলে আগৰটোতো মৰি গ'ল তো নতুনকৈ আকৌ এটা জিয়াত নিগনি ৰাখি দিলে আৰু এইবাৰ কি কৰিলে লগতে এডাল গছো তাতে ৰাখি দিলে টাবৰ সৈতে গছ এডাল তাতে ৰাখি দিলে তাৰপিছত সূৰ্যৰ পোহৰৰ উপস্থিতিত তেওঁ পৰীক্ষাটো নিৰীক্ষণ কৰিলে তো পৰীক্ষাটো তেওঁ চাই আছে তো চাই থাকোঁতে তেওঁ দেখা পালে যে এইবাৰচোন কেণ্ডেলডাল জ্বলি আছে নিগনিটো মৰা নাই পিছত তেওঁ গম পালে যে উদ্ভিদে অক্সিজেন উৎপন্ন কৰিলে আৰু সেইবাবে তোমাৰ কি হ'ল নিগনিটোও বাচি থাকিল আৰু কেণ্ডেলডালো জ্বলি থাকিল তো আমি এই পৰীক্ষাটোৰ পৰা ক'ব পাৰোঁ যে উদ্ভিদে সালোক সংশ্লেষণ কৰি পেলাই তো উদ্ভিদে কাৰ্বন ডাই অক্সাইডখিনি শোষণ কৰিলে শোষণ কৰি পেলাই সূৰ্যৰ পোহৰৰ উপস্থিতিত কি কৰিলে সালোক সংশ্লেষণ কৰিলে আৰু এই সালোক সংশ্লেষণৰ জৰিয়তে অক্সিজেন উৎপন্ন কৰিলে আৰু সেই অক্সিজেনে কেণ্ডেলডাল জ্বলি থকাৰ
আৰু নিগনিটো জীয়াই থকাত সহায় কৰিলে তাৰমানে পৰীক্ষাটোতে এনেকুৱাকে তো এনেকুৱা এটা ক্লোজ জাৰ এনেকুৱা বন্ধ পাত্ৰ এটা লৈছিল তাত কেণ্ডেল এডাল জ্বলাই ৰাখিছিল তো কেণ্ডেলডাল প্ৰথমবাৰ নুমাই গ'ল তাৰপিছত তেওঁ কি কৰিলে আকৌ জিয়াত নিগনি এটা ৰাখি দিলে তো জিয়াত নিগনি এটা ইয়াতে ৰাখি দিলে তাৰপিছত কি হ'ল নিগনিটো মৰি গ'ল 3 নম্বৰ বাৰ কি কৰিলে তেওঁ এনেকুৱাই এই পাত্ৰটোৰ এই ক্লোজ বেলজাৰটোৰ ভিতৰতে এবাৰ কি কৰিলে এডাল গছৰ পুলি এনেকুৱাকে ৰাখি দিলে টাবৰ হৈতে তাৰপিছত সূৰ্যৰ পোহৰত নিৰীক্ষণ কৰাৰ ফলত দেখা পালে কেণ্ডেলডালো জ্বলি আছে নিগনিটো বাচি আছে তো ইয়াৰ কাৰণটো কি যেহেতু সূৰ্যৰ পোহৰৰ উপস্থিতিত তেওঁ নিৰীক্ষণ কৰিছিল তেওঁ দেখিলে কিহৰ কাৰণে জ্বলি আছে এই উদ্ভিদে কাৰ্বন ডাই অক্সাইডখিনি শোষণ কৰি পেলাই সূৰ্যৰ পোহৰৰ উপস্থিতিত কি কৰিলে তোমাৰ সালোকসংশ্লেষণ কৰিলে আৰু অক্সিজেন উৎপন্ন কৰিলে আৰু সেই অক্সিজেনে কেণ্ডেলডাল জ্বলাত আৰু নিগনিটো জীয়াই থকাত সহায় কৰিলে তো এইটোৱে হৈছে আমাৰ জোসেফ প্ৰিষ্টেলি পৰীক্ষা তো জোসেফ প্ৰিষ্টেলিয়ে আমাৰ উদ্ভিদৰ সৈতে বায়ুৰ ভূমিকাৰ ওপৰত পৰীক্ষা কৰিছে তাৰ পিছত নেক্সট আমি আলোচনা কৰিম জন ইঞ্জ হাউঞ্জৰ পৰীক্ষা এক্সপেৰিমেণ্ট জন ইঞ্জ হাউঞ্জ তো জন ইন হাউঞ্জেও কি কৰিছিল এই প্ৰিষ্টেলিৰ নিচিনাকৈ একে ধৰণে পৰীক্ষা কৰিছিল তো প্ৰিষ্টেলিৰ নিচিনা একে ধৰণে পৰীক্ষা কৰিছিল মানে তেওঁ কি কৰিছিল এনেকুৱা ক্লোজ জাৰ এটা লৈছিল বেলজাৰ এটা লৈছিল তাৰ ভিতৰ নিগনি এটা জিয়াত নিগনি এটা ৰাখিছিল কেণ্ডেল এডাল জ্বলাই ৰাখিছিল আৰু এনেকুৱাকে গছৰ পুলি এটা ৰাখিছিল তাৰপিছত কিন্তু তেওঁ কি কৰিছিল এই পৰীক্ষাটো এবাৰ সূৰ্যৰ পোহৰৰ উপস্থিতিত আৰু এবাৰ এন্ধাৰত ৰাখি পেলাই কৰিছিল তো এই জন ইন হাউঞ্জে একচুৱেলি পৰীক্ষাটো কৰিছিল উদ্ভিদৰ লগত অৰ্থাৎ সালোকসংশ্লেষণৰ লগত পোহৰৰ আৱশ্যকতাৰ ওপৰত পৰীক্ষা কৰিছিল তো যেতিয়া তেওঁ এনেকুৱাকে সূৰ্যৰ পোহৰত নিৰীক্ষণ কৰিছিল তো তেওঁ ধুনীয়াকৈ দেখা পালে হয় কেণ্ডেলডাল জ্বলি আছে নিগনিটো বাচি আছে কিয় কাৰণ কিয় সূৰ্যৰ পোহৰত এই সেউজীয়া উদ্ভিদে তোমাৰ কি কৰিলে ফটোসিনথেসিস কৰিলে ফটোসিনথেসিস কৰাৰ পিছত কি হ'ল অক্সিজেন উৎপন্ন হ'ল তাৰ ফলত সেই অক্সিজেনখিনি কেণ্ডেলডালে জ্বলিবৰ কাৰণে ব্যৱহাৰ কৰিলে আৰু সেই অক্সিজেনখিনিয়ে নিগনিটোৱে উশাহ নিশাহত ব্যৱহাৰ কৰি পেলাই বাচি আছে তাৰ পিছত তেওঁ যেতিয়া এই সেম এনেকুৱাকে পৰীক্ষাটো এন্ধাৰত কৰিলে তেতিয়া তেওঁ দেখা পালে যে এইবাৰ কেণ্ডেলডাল জ্বলি থকা নাই আৰু নিগনিটো উশাহ নিশাহত কষ্ট পাই পেলাই মৰি গৈছে কিয় এনেকুৱা হ'ল কাৰণ কিয় যেহেতু সূৰ্যৰ পোহৰ পোৱা নাই উদ্ভিদে কি কৰিব নোৱাৰে সালোকসংশ্লেষণ কৰিব নোৱাৰিলে কি হ'ব অক্সিজেন উৎপন্ন নহ'ব তাৰ মানে অক্সিজেন নাপালে কেণ্ডেলডাল কি হ'ব নুমাই যাব আৰু সেই নিগনিটো অক্সিজেনৰ অভাৱত মৰি যাব তো ঠিক তেনেকৈ জন ইঞ্জ হাউঞ্জে জোসেফ প্ৰিষ্টেলিৰ নিচিনাকৈ সেই একে ধৰণৰ পৰীক্ষা কৰি পেলাই পোহৰৰ আৱশ্যকতাৰ কথা আমাক জনাইছিল তাৰপিছত তেওঁ আকৌ এই পোহৰৰ আৱশ্যকতাৰ ওপৰত জলজ উদ্ভিদৰ ওপৰতো পৰীক্ষা কৰিছিল জলজ উদ্ভিদেনো ওপৰত পোহৰৰ আৱশ্যকতা কেনেকুৱা তাৰ ওপৰত তো তেওঁ কি কৰিছিল তেওঁ জলজ উদ্ভিদ হাইড্ৰিলা ব্যৱহাৰ কৰিছিল জলজ উদ্ভিদ মানে তোমালোকে জানা যিটো আমাৰ পানীত থকা উদ্ভিদ আছে তাক জলজ উদ্ভিদ বুলি কয় তো জলজ উদ্ভিদ হাইড্ৰিলা ল'লে তো সেই হাইড্ৰিলা এবাৰ সূৰ্যৰ পোহৰৰ উপস্থিতিত ভালকৈ পৰা অৰ্থাৎ ব্ৰাইট সানলাইটৰ পোহৰত একবাৰ অবজাৰ্ভ কৰিলে তাৰপিছত নেক্সট তেওঁ কি কৰিলে এন্ধাৰ এৰিয়া এটাত তেওঁ পৰীক্ষাটো নিৰীক্ষণ কৰিলে তাৰপিছত তেওঁ দেখা পালে যে যেতিয়া পোহৰৰ উপস্থিতিত আছিল সূৰ্যৰ সেই ব্ৰাইট সানলাইট এৰিয়াটোত আছিল তেতিয়া সেই গছজোপাৰ ওচৰৰ পৰা সৰু সৰু কিছু বুৰবুৰণি ওলাই আহিছে যিটো তেওঁ এন্ধাৰ অৱস্থাত থাকোঁতে তেনেকুৱা কোনো ধৰণৰ বুৰবুৰণি দেখা নাপালে এতিয়া চাবা কেনেকুৱাকৈ কৰিছিল তেওঁ পৰীক্ষাটো তো চাব
সাপোজ এইটো ধৰি লৈছো তেও এনেকুৱা কাঁচৰ পাত্ৰ এটা লৈছিল তাৰপিছত কি কৰিলে ইয়াতে হাইড্ৰিলা এনেকুৱাকে গছ ৰাখি দিলে হাইড্ৰিলা গছ ৰাখি দিলে পানী দিলে তাৰপিছত তেও কি কৰিলে সূৰ্যৰ পোহৰৰ উপস্থিতিত নিৰীক্ষণ কৰিলে তাৰপিছত তেও দেখা পালে যে ইয়াৰ পৰা কিছুমান এয়াৰ বাবল এনেকুৱাকে ওলাই যায় আছে যেতিয়া সূৰ্যৰ পোহৰত তেও অবজাৰ্ভ কৰিছিলে তাৰপিছত যেতিয়া তেও এন্ধাৰত অবজাৰ্ভ কৰিলে তো এনেকুৱা কোনো ধৰণৰ এয়াৰ বাবল তেও দেখা নাপালে তাৰপিছত তেও কি কৰিলে এই উৎপন্ন হোৱা এয়াৰ বাবলখিনি কিবা প্ৰকাৰে সংৰক্ষণ মানে ধৰি ৰখাৰ ব্যৱস্থা কৰিলে সাপোজ তেও কি কৰিলে এনেকুৱাকে ওলোটাকৈ টেষ্ট টিউব এটা ৰাখি পেলাই এনেকুৱাকে ধৰি ৰখাৰ ব্যৱস্থা কৰিলে ঠিক আছে এটা স্টেপ টেষ্ট ধৰি ৰখাৰ ব্যৱস্থা কৰিলে তাৰপিছত যেতিয়া সূৰ্যৰ পোহৰত এয়াৰ বাবলছ বিলাক অৰ্থাৎ বুৰবুৰণি বিলাক ওলাই যাব ইয়াতে জমা হ'ব তাৰপিছত তেও এইখিনি পৰীক্ষা কৰি দেখিলে যে সেইখিনি হৈছে অক্সিজেন গেছ তাৰ মানে তেও এই পৰীক্ষাটোৰ দ্বাৰা আমাক ক'লে যে উদ্ভিদক অক্সিজেন উৎপন্ন কৰিবলৈ কি লাগে পোহৰ লাগে জোসেফ প্ৰিষ্টিলিৰ পৰীক্ষাটোৰ পৰা আমি কি গম পালো যে উদ্ভিদে অক্সিজেন উৎপন্ন কৰে আৰু জন ই হাঞ্জৰ পৰীক্ষাটোৰ পৰা আমি গম পালো যে উদ্ভিদক অক্সিজেন উৎপন্ন কৰিবলৈ পোহৰৰ আৱশ্যক ঠিক আছে তো এইখিনি কথা আমি গম পালো নেক্সট এতিয়া আমি জুলিয়াছ ভন চেকৰ এক্সপেৰিমেন্ট আতেও কিনো পালে পৰীক্ষা কৰি সেইখিনি বিষয় আলোচনা কৰিম জুলিয়াছ ভন চেক এতিয়া এই জুলিয়াছ ভন চেকে কি কৰিলে পৰীক্ষা কৰিলে 1854 তেও পৰীক্ষা কৰি আমাক ফলাফলটো দিছিলে যে উদ্ভিদৰ সেউজীয়া অংশই গ্লুকোজ উৎপাদন কৰে আৰু এই গ্লুকোজ শ্বেতসাৰ হিচাপে সঞ্চয় হৈ থাকে পৰৱৰ্তী পৰ্যায়ত তেও পৰীক্ষা কৰি আমাক এইটো কৈছে যে এই যে ক্লোৰোফিল জাতীয় ৰঞ্জক পদাৰ্থ আছে যেটো আমাৰ সালোক সংশ্লেষণত ব্যৱহাৰ হয় এই ক্লোৰোফিল ৰঞ্জক পদাৰ্থবিধ ক্লোৰোপ্লাষ্টৰ ভিতৰত হে পোৱা যায় তো এইখিনি আমি ইনফৰমেশন কাৰ পৰা পাইছো জুলিয়াছ ভন চেকৰ পৰীক্ষাৰ পৰা অৰ্থাৎ তেও পৰীক্ষা কৰি পেলাই আমাক এই ইনফৰমেশনটো দিছে তাৰ পিছত এটা ইন্টাৰেষ্টিং এক্সপেৰিমেন্ট তোমালোকে এতিয়া নেক্সট পঢ়িবলৈ পাবা টি.ডব্লিউ. এংগেলমেন তো এই টি.ডব্লিউ. এংগেলমেনৰ পৰীক্ষাৰ দ্বাৰা তেও কি কিহৰ ওপৰত পৰীক্ষা কৰিছিল তেও স্পেক্ট্ৰামৰ ওপৰত পৰীক্ষা কৰিছিল বিস্তৃত বৰ্ণালী এই স্পেক্ট্ৰামৰ ওপৰত পৰীক্ষা কৰি তেও আমাক তেও পৰীক্ষাটোৰ দ্বাৰা ডেমনষ্ট্ৰেট কৰি দেখাইছিল যে ৰঙা আৰু নীলা পোহৰ সালোক সংশ্লেষণৰ বাবে বেছি সুবিধাজনক তো টি.ডব্লিউ. এংগেলমেনে তেও যেটো পৰীক্ষা কৰিছিল সেই পৰীক্ষাটোৰ দ্বাৰা তেও আমাক ডেমনষ্ট্ৰেট কৰি দেখাইছিল যে ৰঙা আৰু নীলা পোহৰ সালোক সংশ্লেষণৰ বাবে বেছি সুবিধাজনক তো তেও পৰীক্ষাটোতনো কেনেকুৱা কি কৰিছিল তো তেও প্ৰথমতে কি কৰিছিল এটা প্ৰিজম লৈছিল তো তোমালোকে প্ৰিজম মানে জানা তো প্ৰিজম এটা লৈছিল আৰু প্ৰিজমটোৰ মাজেৰে ইফালে পোহৰ এটা পৰিব দিছিল হোৱাইট ৰে মানে ৰে লাইক ৰশ্মি নিচিনা বগা ৰশ্মি নিচিনা পোহৰ ইয়াতে পৰিব দিছিল পৰিব দিয়াৰ পিছত কি হৈছিল ইফালে তোমাৰ পোহৰত থকা সাতটা ৰং গোটেইকেইটা ৰং ইফালে বিস্তৃত হৈ ওলাইছিল যেনে ৰামধেনুৰ নিচিনাকৈ ভিবজৰ হিচাপে ওলাই আহিছিল তো তোমালোকে জানা যে পোহৰত বগা পোহৰ যদিও আমি দেখো তাত কি থাকে সাতটা ভিবজিঅৰ কালাৰ থাকে তোমালোকে এইটো জানা যে প্ৰতিটো ৰং বা প্ৰতিটো পোহৰৰে বেলেগ বেলেগ তৰংগ দৈৰ্ঘ্য থাকে তো যেতিয়া প্ৰিজমত এই পোহৰখিনি পৰিব পৰতে কি হয় আমাৰ সেইকাৰণে ৰামধেনুৰ নিচিনা আমি পোহৰ
দেখা পাওঁ অৰ্থাৎ প্ৰথমতে একেলগ হৈ থাকে তাৰপিছত প্ৰতিটো পোহৰে বেলেগ বেলেগকৈ ছেপাৰেট হৈ যায় তাৰপিছত তেওঁ কি কৰিছিল ইয়াত এই পৰীক্ষাটোত তেওঁ উদ্ভিদ অলপ ব্যৱহাৰ কৰিছিল কেনেকুৱা উদ্ভিদ ব্যৱহাৰ কৰিছিল ক্লেডোফোৰা নামৰ এবিধ সেউজীয়া শেলাই এই পৰীক্ষাটোৰ বাবে তেওঁ ব্যৱহাৰ কৰিছিল আৰু লগতে তেওঁ এবিধ সবাত বেক্টেৰিয়া মানে ইংলিছত এৰোবিক বেক্টেৰিয়া বুলি কোৱা হয় তাৰ মানে সবাত আৰু অবাত শব্দ তোমালোকে আগতেও পাই আহিছা সবাত বেক্টেৰিয়া মানে যোনবিলাক বেক্টেৰিয়াই অক্সিজেনৰ উপস্থিতিত জীয়াই থাকে তেনেকুৱা বেক্টেৰিয়া বিলাকক কি বুলি কোৱা হয় সবাত বেক্টেৰিয়া বুলি কোৱা হয় তো চাবা মই ড্ৰ কৰি বুজাব চেষ্টা কৰিছো তো এইটো প্ৰিজমটো লৈছিল তেওঁ তাৰপিছত প্ৰিজমত কি কৰিছিল পোহৰ পৰিব দিছিল তো প্ৰিজমত পোহৰ পৰিলে পোহৰ পৰাৰ পিছত কি হ'ল প্ৰিজমৰ পৰা এনেকুৱাকে পোহৰ বিলাক বিস্তৃত হ'ল তাৰ মানে তোমাৰ ভিডিঅ ৰামধেনু নিচিনা ৰং বিলাক ডিফাৰেন্ট ওলাই আহিব তো সাপোজ ইফালে নীলা হ'ল ইফালে ৰঙা ঠিক আছে ভিডিঅ তাৰ পিছত তেওঁ কি কৰিলে এই উদ্ভিদ অলপ তেওঁ এই পোহৰৰ ওচৰত ৰাখি দিলে তাৰ মানে এই ক্লেডোফোৰা নামৰ এলগিবিধ তেওঁ এই প্ৰিজমৰ ওচৰত পোহৰ পৰাকৈ ৰাখি দিলে তাৰ পিছত তেওঁ কি কৰিলে ইয়াতে কিছু এবিধ সবাত বেক্টেৰিয়া ইয়াতে ৰাখি ব্যৱহাৰ কৰিলে তাৰ পিছত তেওঁ পৰীক্ষাটো নিৰীক্ষণ কৰিলে কিছু সময় ইয়াতে পোহৰ পৰিব দিলে তাৰপিছত কিছু সময় থকাৰ পিছত তেওঁ নিৰীক্ষণ কৰি দেখা পালে যে এই যিখিনি সবাত বেক্টেৰিয়া ব্যৱহাৰ কৰিছিল সেই সবাত বেক্টেৰিয়াখিনি এই নীলা আৰু ৰঙা পোহৰৰ ওচৰত ইহঁতৰ ঘনত্বটো বেছি ইয়াতেও আছে কিন্তু ইহঁতৰ এইখিনি ৰঙা আৰু নীলা পোহৰ পৰা অংশত ইহঁতৰ ঘনত্বটো বেছি অৰ্থাৎ এই ৰঙা আৰু নীলা পোহৰত ইহঁতে থুপ পাতি আছে বেছিকৈ ঠিক আছে এতিয়া তাৰ মানে কেনেকৈ কি হ'ল তাৰ মানে এই যেতিয়া পোহৰ পৰিলে ক্লেডোফোৰা ই উদ্ভিদ তো এই ক্লেডোফোৰা অৰ্থাৎ সেউজীয়া শেলাই কি কৰিলে সালোক সংশ্লেষণ কৰিলে সালোক সংশ্লেষণ কৰাৰ ফলত তোমাৰ কি হ'ল অক্সিজেন উৎপন্ন হ'ব আৰু যেহেতু বেক্টেৰিয়াবিধ কি আছিল সবাত বেক্টেৰিয়া মানে সিহঁতে অক্সিজেনৰ উপস্থিতিত থাকিব তো যোনফালে অক্সিজেন বেছিকৈ যাব অৰ্থাৎ ইয়াতে অক্সিজেন উৎপন্ন হৈছে বেছিকৈ আছে তো সেইকাৰণে সিহঁতৰ উপস্থিতি ইয়াতে বেছিকৈ হৈছে তাৰ মানে কথাটো হ'ল এনেকুৱা যে ৰঙা আৰু নীলা পোহৰত সালোক সংশ্লেষণ বেছিকৈ হয় অৰ্থাৎ সালোক সংশ্লেষণ বেছিকৈ হয় মানে ইয়াতে অক্সিজেনৰ উৎপাদনৰ পৰিমাণো কি হ'ব বেছি হ'ব যেহেতু বেক্টেৰিয়াখিনি সবাত আছিল তো অক্সিজেন য'ত বেছি আছে তো সিহঁতৰ উপস্থিতিও তাতে বেছি হ'ব বুজি পালোনে তাৰ মানে এই পৰীক্ষাটোৰ পৰা আমি ক'ব পাৰোঁ যে ৰঙা আৰু নীলা পোহৰ সালোক সংশ্লেষণৰ বাবে বেছি সুবিধাজনক বা এই পোহৰৰ তৰংগ দৈৰ্ঘ্যত সালোক সংশ্লেষণ বেছিকৈ হয় তো তেওঁৰ এই পৰীক্ষাটোৰ পৰা আমি এটা সমাধান দিব পাৰোঁ যে কি আমি মানে ক'ব পাৰোঁ যে কি বুলি ক'ব পাৰোঁ যে পোহৰৰ তৰংগ দৈৰ্ঘ্যই সালোক সংশ্লেষণৰ ওপৰত প্ৰভাৱ পেলায় পোহৰৰ কাৰণ কিয় ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য বেলেগ নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্য বেলেগ তো এই পোহৰৰ তৰংগ দৈৰ্ঘ্যই সালোক সংশ্লেষণৰ ওপৰত প্ৰভাৱ পেলায় ঠিক আছে তো বুজি পাইছা নিশ্চয় তো এইটো প্ৰিজম মই আৰু এবাৰ কৈ দিছোঁ চাবা আৰু এই পৰীক্ষাটো তোমাৰ নীট এইবিলাক এন্ট্ৰেন্স এক্সামৰ কাৰণেও ইম্পৰ্টেণ্ট ইয়াৰ পৰা সৰু 1 মাৰ্কৰ কুৱেশ্যন আহি থাকে তো এতিয়া চোৱা এইটো প্ৰিজম ল'লে তেওঁ কোনে ল'লে TW এংগেলমেন নামৰ বিজ্ঞানীজন তো প্ৰিজমটো লৈ তেওঁ ইয়াতে পোহৰ পৰিব দিলে হোৱাইট ৰে বগা পোহৰ ইয়াতে পৰিব দিলে তাৰপিছত বগা পোহৰ পৰিব দিয়াৰ পিছত এই বগা পোহৰত থকা 7টা ৰং তোমালোকে জানা ৰামধেনুৰ 7টা ৰঙৰ নিচিনা তো ইয়াত থকা ৰংবিলাক এনেকুৱাকে বিস্তৃত হ'ব ওলাই আহিব সেপাৰেটকে
তাৰ পিছত তেওঁ কি কৰিলে ক্লেডোপোৰা নামৰ গ্ৰীণ এলগি তেওঁ এই পোহৰ পৰা প্ৰিজমৰ ওচৰত ৰাখি দিলে তাৰ পিছত তেওঁ এই পৰীক্ষাটোৰ বাবে এবিধ সবাত বেক্টেৰিয়াও ব্যৱহাৰ কৰিলে তাৰ পিছত তেওঁ পৰীক্ষাটো হ'বলৈ দিলে পৰীক্ষাটো হোৱাৰ পিছত তেওঁ নিৰীক্ষণ কৰি দেখা পালে যে এই প্ৰিজমৰ ওচৰৰ যোনখিনি ৰঙা আৰু নীলা পোহৰ আছে এই ৰঙা আৰু নীলা পোহৰৰ ওচৰত এই সবাত বেক্টেৰিয়া যে দিছিলে সেই সবাত বেক্টেৰিয়াখিনিৰ ঘনত্ব বেছি তাৰমানে ইহঁতে বেছিকে থুপ খাই আছে ৰঙা আৰু নীলা পোহৰৰ ওচৰত কিয় হল এনেকুৱা কাৰণ কিয় এই ক্লেডোপোৰা নামৰ গ্ৰীণ এলগিয়ে সালোক সংশ্লেষণ কৰিলে কাৰণ কিয় ই পোহৰ পালে পোহৰ পোৱাৰ কাৰণে ই সালোক সংশ্লেষণ কৰিলে সালোক সংশ্লেষণ কৰাৰ ফলত অক্সিজেন উৎপন্ন হ'ল আৰু যেহেতু বেক্টেৰিয়াবিধ কি আছিল সবাত বেক্টেৰিয়া তাৰমানে সিহঁতে অক্সিজেন ভাল পায় অক্সিজেনৰ উপস্থিতিত জীয়াই থাকে তো গতিকে এই আৰু ৰঙা আৰু নীলা পোহৰত সিহঁতৰ অৱস্থান বেছি মানে কি এইখিনি অঞ্চলত নিশ্চয় অক্সিজেনৰ উপস্থিতি বেছি সেইকাৰণে সিহঁতে এইখিনি অঞ্চলত কি কৰিলে অৱস্থান কৰিলে থুপ পাতি থাকিলে তো এই পৰীক্ষাটোৰ পৰা আমি ক'ব পাৰোঁ যে ৰঙা আৰু নীলা পোহৰত সালোক সংশ্লেষণ বেছিকৈ হয় তাৰমানে ৰঙা আৰু নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্যত সালোক সংশ্লেষণ আমাৰ বেছিকৈ হয় ফলত বেছিকৈ অক্সিজেন উৎপন্ন হৈছে আৰু ফলত এই বেক্টেৰিয়া বিধৰ উপস্থিতিও এই দুটা অংশত বেছি হৈছে তো এই টি.ডব্লিউ. এংগেলমেনৰ পৰীক্ষাটোৰ পৰা আমি ক'ব পাৰোঁ যে ৰঙা আৰু নীলা পোহৰ সালোক সংশ্লেষণৰ বাবে বেছি সুবিধাজনক বাকীবিলাকতো হ'ব কিন্তু এই দুটাত বেছিকৈ হ'ব আৰু তাৰ পিছত আমি এনেকুৱাকেও এইটো কথা ক'ব পাৰোঁ যে পোহৰৰ তৰংগ দৈৰ্ঘ্যই সালোক সংশ্লেষণৰ ওপৰত প্ৰভাৱ পেলায় ঠিক আছে তো এইখিনি তোমালোকে বুজি পালা বুলি মই ধৰি লৈছোঁ ধৰিয়ে ল'ব লাগিব ওচৰত নাই যিহেতু থাকিলে সন্মুখত সুধিব পাৰিলোঁ হয় বা তোমালোকে বুজি নোপোৱাখিনিও সুধিব পাৰিলা হয় তো এতিয়া নেক্সট আমি বেলেগ এজন সাইন্টিষ্টৰ কথা কওঁ তেওঁনো কেনেকুৱাকৈ কি ফলাফল পাইছিল সালোক সংশ্লেষণৰ ওপৰত তো এবাৰ নেক্সট আমি কওঁ মেলভিন কেলভিন তো এই মেলভিন কেলভিন নামৰ বিজ্ঞানীজনে কিন্তু 1961ত নোবেল পুৰস্কাৰ পাইছিল এই সালোক সংশ্লেষণৰ ওপৰত পৰীক্ষা কৰিয়ে তেওঁ কি পৰীক্ষা কৰিছিল সালোক সংশ্লেষণৰ ওপৰত তেওঁ সালোক সংশ্লেষণৰ কাৰ্বন আত্মীকৰণ পথ বা কাৰ্বন আত্মীকৰণ চক্ৰ এটা আৱিষ্কাৰ কৰিছিল অৰ্থাৎ তেওঁ প্ৰথমতে বৰ্ণনা কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত এই কাৰ্বন আত্মীকৰণ পথ বা কাৰ্বন আত্মীকৰণ চক্ৰটো তেওঁৰ নাম অনুসৰিয়ে কেলভিন চক্ৰ বুলি কোৱা হয় আৰু এই চক্ৰটো এই পথটো আৱিষ্কাৰ কৰাৰ বাবে বৰ্ণনা দিয়াৰ বাবে মেলভিন কেলভিন সাইন্টিষ্টজনক 1961ত নোবেল পুৰস্কাৰ দিয়া হয় ইতিমধ্যে তেওঁ আৰু এটা কথা আমাক কৈ গৈছে যে সালোক সংশ্লেষণৰ কাৰণে আমাক কি লাগে ক্লোৰোফিল অৰ্থাৎ ৰঞ্জক কণিকা ক্লোৰোফিল ৰঞ্জক কণিকাই কি কৰে তোমাৰ ইলেক্ট্ৰন স্থানান্তৰণ কৰে আমি পৰৱৰ্তী ক্লাছত মানে পিছৰ ক্লাছত আমি পাম ইলেক্ট্ৰন স্থানান্তৰণনো কেনেকৈ কি হয় সেইখিনি আমি পিছত পাম এতিয়া তোমালোকে সিম্পলি মনত ৰাখা ক্লোৰোফিল ৰঞ্জক কণিকাই ইলেক্ট্ৰন স্থানান্তৰণ কৰে আৰু এই ইলেক্ট্ৰন স্থানান্তৰণ কৰাৰ ফলতে সেউজীয়া উদ্ভিদে সৌৰ শক্তিখিনি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে তো এইখিনি কথা আমাক কোনে কৈ গৈছে মেলভিন কেলভিন নামৰ সাইন্টিষ্টজনে আমাক কৈ গৈছে ক্লোৰোফিল ৰঞ্জক কণিকাই ইলেক্ট্ৰন স্থানান্তৰিত কৰে আৰু ইলেক্ট্ৰন স্থানান্তৰণৰ ফলতে সেউজীয়া উদ্ভিদে সৌৰ শক্তিখিনি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে বা সৌৰ শক্তিখিনি ৰাসায়নিক শক্তি হিচাপে সঞ্চিত হয় ঠিক আছে তো এইখিনি আমি মেলভিন কেলভিনৰ পৰীক্ষাৰ পৰা আমি পালোঁ তাৰ পিছত আমি চি.বি. ভন নেইল নামৰ এজন সাইন্টিষ্টৰ পৰীক্ষাৰ কথা কওঁ চি.বি. ভন নেইল
ভন নেইল হ'ল এজন মাইক্ৰ'বায়'লজিষ্ট এতিয়া মাইক্ৰ'বায়'লজিষ্ট মানে মাইক্ৰ' অৰ্গেনিজমৰ ওপৰত তেওঁ স্পেচিয়েলিষ্ট অৰ্থাৎ তেওঁ মাইক্ৰ'বায়'লজি মানে মাইক্ৰ' অৰ্গেনিজম মানে অণুজীৱ তেওঁ অণুজীৱৰ ওপৰত বিশেষজ্ঞ তেওঁ অণুজীৱৰ ওপৰত বিভিন্ন ধৰণৰ পৰীক্ষা কৰিছিল আৰু সেইকাৰণে তেওঁ মাইক্ৰ'বায়'লজিষ্ট বুলি কোৱা হয় তো এই চি.বি. ভন নেইলে কি কৰিছিল প্ৰথমবাৰৰ বাবে বেক্টেৰিয়াত হোৱা সালোক সংশ্লেষণৰ কথা বৰ্ণনা কৰিছিল তো বেক্টেৰিয়াত হোৱা সালোক সংশ্লেষণৰ কথা কোনে প্ৰথমতে বৰ্ণনা কৰিছিল চি.বি. ভন নেইলে তাৰ মানে বেক্টেৰিয়াটো সালোক সংশ্লেষণ হয় কিন্তু বেক্টেৰিয়াটো ক্লোৰোফিল নাথাকে তেতিয়াহ'লে সিহঁতে কেনেকৈ সালোক সংশ্লেষণ কৰিব পাৰে তো কি হয় বেক্টেৰিয়াত ক্লোৰোফিল নাথাকে হয় কিন্তু এনেকুৱা কিছুমান বেক্টেৰিয়া আছে যোনবিলাক বেক্টেৰিয়াত ক্লোৰোফিল সদৃশ কিছুমান কণিকা থাকে ক্লোৰোফিলৰ নিচিনা সদৃশ ক্লোৰোফিল নহয় ডাইৰেক্টলি ক্লোৰোফিলৰ নিচিনা সদৃশ কিছুমান কণিকা থাকে যাক আমি বেক্টেৰিয় ক্লোৰোফিল বুলি কওঁ কি বুলি কওঁ বেক্টেৰিয় ক্লোৰোফিল তো আমি কি বুলি কওঁ বেক্টেৰিয় ক্লোৰোফিল বুলি কওঁ তো এনেকুৱা কিছুমান বেক্টেৰিয়া আছে যোনবিলাক বেক্টেৰিয়াৰ ক্লোৰোফিল সদৃশ কিছুমান কণিকা থাকে যাক আমি বেক্টেৰিয় ক্লোৰোফিল বুলি কওঁ আৰু এই বেক্টেৰিয় ক্লোৰোফিলৰ সহায়তে সেই বেক্টেৰিয়াবিলাকে সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত কৰিব পাৰে আৰু বেক্টেৰিয়াত হোৱা এই সালোক সংশ্লেষণ প্ৰক্ৰিয়া আমি বেক্টেৰিয়েল ফটোচিনথেসিস বা বেক্টেৰিয় সালোক সংশ্লেষণ বুলি কওঁ তো বেক্টেৰিয়াত হোৱা সালোক সংশ্লেষণ প্ৰক্ৰিয়াক আমি কি বুলি কওঁ বেক্টেৰিয়েল ফটোচিনথেসিস বা বেক্টেৰিয়েল সালোক সংশ্লেষণ ঠিক আছে তো কোনবিলাক বেক্টেৰিয়াৰ ক্ষেত্ৰতনো সালোক সংশ্লেষণ হয় তো সেউজীয়া বেক্টেৰিয়া বেগুনীয়া বেক্টেৰিয়া কিছুমান সালফাৰযুক্ত বেক্টেৰিয়া কিছুমান সালফাৰবিহীন বেক্টেৰিয়া এনেকুৱা কিছুমান বেক্টেৰিয়াৰ ক্ষেত্ৰত কিছুমান পাৰ্টিকুলাৰ কিছুমান বেক্টেৰিয়াৰ ক্ষেত্ৰত কি হয় এই বেক্টেৰিয়েল ফটোচিনথেসিস হয় তো আমি বেক্টেৰিয়েল ফটোচিনথেসিসৰ সমীকৰণটো হৈছে এনেকুৱা তো আমাক কি লাগিব লাইট লাগিব তাৰ পিছত কি হৈছে ইয়াতে এইটো H2A লিখিছো কাৰ্বন ডাই অক্সাইড লিখিছো তাৰ পিছত তোমাৰ ইয়াতে উৎপন্ন হ'ব ঠিক আছে তো এইটো হৈছে আমাৰ বেক্টেৰিয়েল ফটোচিনথেসিসৰ ইকুৱেশন তো এতিয়া চাবা ইয়াতে তোমালোকে চোৱাচোন অক্সিজেন উৎপন্ন হোৱা দেখা পাইছা নেকি ইয়াতে অক্সিজেন উৎপন্ন হৈছে ইয়াতে আমাৰ অক্সিজেন উৎপন্ন হোৱা নাই তাৰ মানে পইণ্ট টু বি নোটেড বেক্টেৰিয়েল ফটোচিনথেসিসত অৰ্থাৎ বেক্টেৰিয়াত হোৱা সালোক সংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন উৎপন্ন নহয় এইটো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন তো বেক্টেৰিয়াৰ ফটোচিনথেসিসত কি উৎপন্ন নহয় অক্সিজেন উৎপন্ন হয় fill up the blanks নহলে বা ড্যাশ সালোক সংশ্লেষণত অক্সিজেন উৎপন্ন নহয় তো এইটো আমি কি বুলি লিখিম বেক্টেৰিয়াৰ ফটোচিনথেসিসত আমাৰ অক্সিজেন উৎপন্ন নহয় তো এতিয়া সেউজীয়া উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি হৈছিল সেউজীয়া উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন উৎপন্ন হৈছিল কেনেকৈ হৈছিল পানীৰ অণু ভাঙি পেলাই অক্সিজেনটো ফ্ৰী হৈছিল হাইড্ৰোজেনটো ফ্ৰী হৈছিল আৰু এই অক্সিজেনটো নিৰ্গত হৈছিল
তো এইখিনি কথা আমি গম পালো তাৰ পিছত তোমাৰ কি হ'ল এই যে পানীৰ অণু ভাঙি পেলাই অক্সিজেন উৎপন্ন হ'ল এতিয়া ইয়াত এই পানীৰ অণুটো হৈছে হাইড্ৰোজেন ডোনাৰ সেউজীয়া উদ্ভিদৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত হাইড্ৰোজেন ডোনাৰ বা হাইড্ৰোজেন দাতা হৈছে পানী এতিয়া হাইড্ৰোজেন দাতা মানেনো কি কিয় হাইড্ৰোজেন দাতা বা ডোনাৰৰ আমাৰ প্ৰয়োজন এইটো কথা আমি পিছৰ ক্লাছত আমি ডিসকাস কৰিম এতিয়া সিম্পলি মনত ৰাখা সেউজীয়া উদ্ভিদৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত হাইড্ৰোজেন ডোনাৰ হৈছে পানী আৰু এই পানীৰ অণু ভাঙি পেলাই বা জাৰিত হৈ পেলাই অক্সিজেনটো মুক্ত হয় আৰু কি হয় তোমাৰ হাইড্ৰোজেন আয়নটো সেপাৰেট হয় হাইড্ৰোজেনখিনি সেপাৰেট হয় অক্সিজেনটো হয় তো সেই কাৰণে আমাৰ সেউজীয়া উদ্ভিদত কি হয় অক্সিজেন উৎপন্ন হয় কিন্তু আমাৰ ব্যাকটেৰিয়াৰ ক্ষেত্ৰত কি হয় ব্যাকটেৰিয়াৰ ক্ষেত্ৰত হাইড্ৰোজেন ডোনাৰ হৈছে হাইড্ৰোজেন সালফাইড H2S তো ব্যাকটেৰিয়াৰ ক্ষেত্ৰত আমাৰ হাইড্ৰোজেন ডোনাৰ কোন H2S ওকে H2S এতিয়া যেহেতু H2 হাইড্ৰোজেন সালফাৰ গতিকে ইয়াত হাইড্ৰোজেন ডোনাৰ এই H2 হাইড্ৰোজেন ডোনাৰ H2S তো এই হাইড্ৰোজেন সালফাৰটো ভাঙি পেলাই কি মুকলি হ'ব হাইড্ৰোজেন আৰু সালফাৰ মুকলি হ'ব তো সেই কাৰণে আমি এই প্ৰক্ৰিয়াটো অৰ্থাৎ ব্যাকটেৰিয়াৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো আমি এনেকুৱাকে লিখিছো মানে ইয়াতে আমি A লিখিছো চোৱাচোন মন কৰা H2A কিন্তু আমি পানীৰ ক্ষেত্ৰত H2O আৰু ইয়াতে হাইড্ৰোজেন সালফাৰ H2S কিন্তু আমি লিখিছো A বুলি এতিয়া আমি A বুলি কিয় লিখিছো যেনেকুৱাকে আমি ম্যাথছ বা গণিতৰ ক্ষেত্ৰত আমি কি সাপোজ কিবা এটা মান আমি নাজানো আমি কি কৰিলম ধৰিলো নে ধৰা হল x supposed to be x এনেকুৱাকে ধৰিলম তো ঠিক তেনেকে আমি এই সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো তো A হিচাপে ধৰি লৈছো A মানে ইয়াত এতিয়া যেটো হাইড্ৰোজেন ডোনাৰ হয় এতিয়া যদি চাবা হাইড্ৰোজেন ডোনাৰ যদি ওয়াটাৰ হয় H2O হ'ব তেতিয়া আমাৰ কি হ'ব ইয়াতে কি অক্সিজেন তাৰ মানে O2 অক্সিজেন উৎপন্ন হ'ব আৰু যদি হাইড্ৰোজেন ডোনাৰ H2S হয় এতিয়া আমাৰ কি উৎপন্ন হ'ব এতে কাৰ্বন ডাই অক্সাইড লাগিবই তো এইখিনি থাকিবই তাৰ পিছত এই A টোৰ জায়গাত কি হ'ব তোমাৰ S উৎপন্ন হ'ব সালফাৰ উৎপন্ন হ'ব আৰু সেই কাৰণে আমি স্ট্যান্ডাৰ্ড ইকুৱেশন হিচাপে এনেকুৱাকে আমি ব্যাকটেৰিয়াৰ ফটোসিনথেসিস টু লিখি ৰাখিছো এইটো হৈছে এতিয়া কাৰ্বোহাইড্ৰেট মলিকিউল আৰু এইটো হৈছে ওয়াটাৰ এইটো কাৰ্বোহাইড্ৰেট মলিকিউল এইটো ওয়াটাৰ আৰু এইটো হাইড্ৰোজেন ডোনাৰৰ ওপৰত ডিপেন্ড কৰিব এইটো কি হ'ব যদি পানী হয় অক্সিজেন হ'ব আৰু যদি হাইড্ৰোজেন সালফাৰ হয় তেতিয়া হলে এইটো সালফাৰ হ'ব ঠিক আছে এইটো হৈছে C.B. von Neylৰ এক্সপেৰিমেন্ট অৰ্থাৎ ব্যাকটেৰিয়াল ফটোসিনথেসিসৰ পৰীক্ষাৰ পৰা আমি কোৱা এইটো ইকুৱেশন তো C.B. von Neyle আমাক পৰৱৰ্তী পৰ্যায়ত আৰু এটা কথা কৈ গৈছে তেওঁ প্ৰমাণ কৰি দি গৈছে কি প্ৰমাণ কৰি দি গৈছে যে সেউজীয়া উদ্ভিদত যে আমাৰ অক্সিজেনৰ উৎস পানী আছিল তো হেতু তেওঁ প্ৰমাণ কৰিছে তো মানে কেনেকুৱাকে কি প্ৰমাণ কৰিছে সিম্পলি আমি কম আমাক ডিটেইলছত নালাগে তো তেওঁ কি কৰিছে পানী সাপোজ উদ্ভিদৰ যিখিনি পানী লব হে পানী থকা এই ওয়াটাৰত থকা এই অক্সিজেনটোৰ লগত তেওঁ কি কৰিছিল ৰেডিও আইসোটোপ ব্যৱহাৰ কৰিছিল তেজস্ক্ৰিয় মৌল ব্যৱহাৰ কৰি পেলাই C.B. von Neyle প্ৰমাণ কৰিছিল যে সেউজীয়া উদ্ভিদত নিৰ্গত হোৱা অক্সিজেনৰ উৎস হৈছে পানী তো আমি বুজি পালো এইখিনি কথা ঠিক আছে এতিয়া এটা কথা ভালকে মনত ৰাখিবা যে সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো কিন্তু এটা বিক্ৰিয়া নহয় সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো হৈছে কেইবাটাও ৰাসায়নিক বিক্ৰিয়াৰ সমষ্টি মনত ৰাখিবা পইণ্ট টু বি নোটেড ভেৰি ইম্পৰ্টেন্ট সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো এটা বিক্ৰিয়া নহয় ই কেইবাটাও ৰাসায়নিক বিক্ৰিয়াৰ সংমিশ্ৰণহে ঠিক আছে তো এতিয়া আজি আমি কি শিকিলো এতিয়ালৈকে তো আজি আমি আৰ্লি এক্সপেৰিমেন্ট অফ ফটোসিনথেসিসৰ বিষয়ে পঢ়িলো তো আজি আমি কি পঢ়িলো প্ৰথমতে জোসেফ পেৰিছলিৰ এক্সপেৰিমেন্ট তো জোসেফ পেৰিছলিৰ পৰীক্ষাৰ পৰা আমি কি গম পালো জোসেফ পেৰিছলিৰ পৰীক্ষাৰ পৰা আমি গম পালো যে অক্সিজেন কোনে উৎপন্ন কৰে সেউজীয়া উদ্ভিদে তাৰ মানে জোসেফ পেৰিছলি আমাক কৈ গৈছে সেউজীয়া উদ্ভিদে অক্সিজেন উৎপন্ন কৰে
তাৰ পিছত জন ইন হাউজৰ পৰীক্ষাটো কিহৰ ওপৰত আছিল পোহৰৰ আৱশ্যকতাৰ ওপৰত আৰু জন ইন হাউজৰ পৰীক্ষাটোৰ পৰা আমি ক'ব পাৰো যে সেউজীয়া উদ্ভিদে অক্সিজেন উৎপন্ন কৰিবলৈ পোহৰৰ আৱশ্যক মানে পোহৰৰ উপস্থিতিতে সেউজীয়া উদ্ভিদে অক্সিজেন উৎপন্ন কৰিব তাৰপিছত জুলিয়াছ ভন শেক তো জুলিয়াছ ভন শেকৰ পৰীক্ষাৰ পৰা আমাক কৈ গৈছে যে সেউজীয়া উদ্ভিদে গ্লুকোজ উৎপন্ন কৰে আৰু এই গ্লুকোজ শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে তাৰ পিছতে এইটোও কৈ গৈছে যে সালোকসংশ্লেষণত যি ৰঞ্জক পদাৰ্থ আছে ক্লোৰোফিল সেই ক্লোৰোফিলটো ক্লোৰোপ্লাষ্টৰ ভিতৰতহে পোৱা যায় তাৰপিছত টি.ডব্লিউ. এংগেলমেন তো টি.ডব্লিউ. এংগেলমেনৰ পৰীক্ষাৰ পৰা আমি কি গম পালো যে ৰঙা আৰু নীলা পোহৰ সালোক সংশ্লেষণ বেছিকৈ হয় অৰ্থাৎ ৰঙা আৰু নীলা পোহৰ সালোক সংশ্লেষণৰ বাবে বেছি সুবিধাজনক অৰ্থাৎ এই গোটেই কনক্লুজনটো আমি এনেকুৱাকে কৰিব পাৰো যে পোহৰৰ তৰংগ দৈৰ্ঘ্যই সালোক সংশ্লেষণৰ ওপৰত প্ৰভাৱ পেলায় তাৰপিছত মেলভিন কেলভিন তো এই মেলভিন কেলভিন নামৰ বিজ্ঞানীজনে কি নোবেল বঁটাই পাইছে তেওঁ পৰীক্ষাৰ পৰা আমাক কৈ গৈছে যে তেওঁ আমাক কি কৈছে ক্লোৰোফিল ৰঞ্জক কণিকাই কি কৰে ইলেক্ট্ৰন স্থানান্তৰণ কৰে আৰু এই ইলেক্ট্ৰন স্থানান্তৰণৰ ফলতে সেউজীয়া উদ্ভিদে সৌৰ শক্তি মানে সূৰ্যৰ শক্তিখিনি সৌৰ শক্তিখিনি ৰাসায়নিক শক্তিলৈ অৰ্থাৎ পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে তাৰ পিছত আহিল চি.বি. ভন নেইলে আমাক পোন প্ৰথমবাৰৰ বাবে বেক্টেৰিয়াটো যে ফটোচিনথেসিস হয় তাৰ বৰ্ণনা দি গৈছে তাত তেওঁ কৈ গৈছে যে বেক্টেৰিয়েল ফটোচিনথেসিছত অক্সিজেন উৎপন্ন নহয় আৰু তেওঁ পৰৱৰ্তী পৰ্যায়ত আমাক পৰীক্ষা কৰি প্ৰুফ কৰি দিছে প্ৰমাণ কৰি দিছে যে সেউজীয়া উদ্ভিদৰ সালোক সংশ্লেষণত উৎপন্ন হোৱা অক্সিজেনৰ উৎস হৈছে পানী তো কেনেকৈ প্ৰমাণ কৰিছিল ৰেডিঅ' আইচোটপ অৰ্থাৎ তেজস্ক্ৰিয় মৌল ব্যৱহাৰ কৰি পেলাই তেওঁ এই আমাক প্ৰমাণ কৰি দি গৈছে তাৰপিছত লাষ্ট আমি ইম্পৰ্টেণ্ট কথা আৰু এবাৰ কৈ দিছোঁ মই যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো মাত্ৰ এটা বিক্ৰিয়া নহয় ই কেইবাটাও ৰাসায়নিক বিক্ৰিয়াৰ সংমিশ্ৰণহে তো আজিলৈ এইখিনিয়ে নিশ্চয় তোমালোকে বুজি পাইছা ধৰি লৈছোঁ বুজি পোৱা বুলি যদি কিবা কাৰণত বুজি পোৱা নাই তোমালোকে মোক কমেণ্ট কৰি পেলাই সুধিব পাৰিবা ঠিক আছে থেংক ইউ